আপোনাৰো ফোনত ৱাটাৰ ডেমেজ হয় এনেকুৱা আপোনাৰ কেমেৰাত ফাংগাছ লাগিছে নেকি? চাব পাৰিছে কেনেদৰে ফাংগাছ লাগিছে। তো ইয়াৰ সলিউশ্যন আহি গৈছে আইফোন গেৰেজত। তো চাই থাকক কেনেদৰে এইটো ফাংগাছটো ৰিপেয়াৰ কৰা হয়। আৰু চাব পাৰিছে ফোনটো মই অলৰেডি খুলি লৈছো আৰু এনেকৈ আপোনাৰ ৱাটাৰ ডেমেজ হ'লে চাব পাৰিছে চাইডেদি ফ্ৰণ্ট কেমেৰা হয়তো বা বেক কেমেৰা এনেকৈ আপোনাৰ ফাংগাছ হয়। তো বলক ফাংগাছটো এতিয়া মই ৰিমুভ কৰোঁ। ফাৰ্ষ্ট অফ অল কেমেৰাটো মই প্ৰটেকশ্যন কৰি ল'ম। তাৰপিছত এনেদৰে আপোনাৰ যোনটো লেন্স আছে এইটো আপোনাৰ এনেকৈ কভাৰ আপ কৰি ল'ব লাগিব যাতে যোনটো ইংক আছে ইংক যাতে মেইন লেন্সত যাতে মানে ইংক যাতে নালাগে, ঠিক আছে। আৰু এনেদৰে আপোনাৰ এইটো প্ৰিণ্টিং কৰা হয়। চাব পাৰিছে একেবাৰে নতুন কেমেৰাৰ নিচিনা হৈ গৈছে। তাৰপিছতে আপোনাৰ আইফোন 13 এটা আহিছে আপোনাৰ বেটাৰী ৰিপ্লেচমেণ্ট কৰিব আৰু এইটো বেটাৰী ছাৰ্ভিচত আহি গৈছে। তো বেটাৰী ৰিপ্লেচমেণ্ট কৰিব হৈছে আৰু ফোনটো মই অলৰেডি খুলি লৈছোঁ, এনেকৈ খুলি লৈছোঁ অলৰেডি। তো এতিয়া মই পুৰণা বেটাৰীটো মই ৰিমুভ কৰিম আৰু পুৰণা বেটাৰীটো মই এনেকৈ ৰিমুভ কৰি ল'লোঁ ফাইনেলি। দেন এতিয়া আপোনাৰ নতুন এটা বেটাৰী ইনষ্টল কৰিম, তাৰপিছত কনফিগাৰেশ্যন কৰিম। কনফিগাৰেশ্যন কৰি কিনে আপোনাক দেখায় আৰু ফাইনেলি আপোনাৰ বেটাৰী ইনষ্টল হৈ গ'ল। এতিয়া চাব পাৰিছে এইটো কনফিগাৰ হৈছে এণ্ড চাব পাৰিছে দিছ ইজ এ জেনাৰেল এপল পাৰ্ট বুলি আহি গৈছে আৰু ফাইনেলি চাব পাৰিছে এইটো বেটাৰী হেল্থ 100% হৈ গৈছে এণ্ড আপোনাৰ এইটো বেটাৰীটোকো আপোনাৰ আননউন পাৰ্ট এৰৰ মেছেজ নাহে।